নমস্কাৰ, মই ঋতুস্মিন শৰ্মা। ৰাজনীতিৰ নৱযোদ্ধাৰ আন এটি খণ্ডলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজিৰ ৰাজনীতিৰ নৱযোদ্ধাৰ অতিথি হৈছে অৰূপ কুমাৰ নাথ ডাঙৰীয়া। আপোনাক বহুত বহুত স্বাগতম। নমস্কাৰ। আৰু বিজনী সমষ্টিৰ আপুনি এবাৰ টিকট প্ৰত্যাশী, কিমান দূৰ আশাবাদী? এইটো এটা ডাঙৰ কুৱেশ্যন। মই পোনপ্ৰথমে 2016ত বিচাৰিছিলোঁ, তেতিয়া সকলোৱে কৈছিল সৰু আছোঁ। 2021ত ষ্ট্ৰংলি বিচাৰিছিলোঁ। এইবাৰ আকৌ তাতকৈ বেছি উদ্যমেৰে বিচাৰিছোঁ। এতিয়া ৰাইজৰ আশীৰ্বাদ আৰু নেদেখাজনৰ আশীৰ্বাদ, কিন্তু মই এইবাৰো বহুত উদ্যমেৰে বিচাৰিছোঁ টিকেট বিজনী সমষ্টিত। আৰু বিজেপিৰ কেনেকুৱা তাত সেই সমষ্টিত আপোনাৰ? বিজেপি দল চাওক, আমাৰ গোটেই ভাৰতবৰ্ষত এতিয়া আমাৰ বিজেপি দল। বিজেপি বাদ দি বেলেগ দল ক'তো নাই ক'ব গ'লে। ঠিক তেনেকুৱাই আমাৰ বিজনীতো খুব ভাল বিজেপি দলৰ। অলপ আমাৰ যোৱা ইলেকশ্যনত অলপ বেয়া হৈছে, কিন্তু আমাৰ ভোটৰ পাৰ্চেণ্টেজটো ঠিকে আছে। বিজেপি দলৰ ভাল অৱস্থা বিজনীত। আৰু UPPL বা BPFৰ কেনেকুৱা বিজনীত? চাওক, 2021ৰ ইলেকশ্যনত আৰু 2019ৰ BTAD ইলেকশ্যনত আমি UPPL আৰু BPF দুটা দলকে পৰাস্ত কৰি আমি তাতে উত্তীৰ্ণ হৈছিলোঁ। 2021ত আমি ভাৰতীয় জনতা পাৰ্টি দলে 3বাৰৰ বিধায়ক তেখেতক পৰাস্ত কৰি আমি পোনপ্ৰথমবাৰৰ বাবে ভাৰতীয় জনতা পাৰ্টি দলে বিজনীত বিজয় ধ্বজ আমি গাড়িছোঁ। ৰাইজৰ বিশ্বাস আছে আমাৰ প্ৰতি। আমাৰ প্ৰধানমন্ত্ৰী শ্ৰদ্ধা নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু আমাৰ অতিকৈ আপোন অসমৰ সকলোৰে বুকুৰ আমুঠু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, মাননীয় মুখ্যমন্ত্ৰী, তেখেতৰ প্ৰতি বিশ্বাস আছে বিজনীবাসীৰ। এইবাৰো আমি জিকিম তাতে। এইবাৰ আপোনাৰ মানে প্ৰতিদ্বন্দ্বিতা নিজৰ মাজতে হ'ব নেকি? আপোনালোকৰ নিজৰ বিধায়ক আছে, আকৌ আপুনি টিকট বিচাৰিছে। এইটো এটা ইণ্টাৰেষ্টিং কুৱেশ্যন। মই যোৱাবাৰো টিকেট বিচাৰিছিলোঁ, আমি দুই এজনে বিচাৰিছিলোঁ। মোৰ ভাগ্যত নাই, বিধায়ক ডাঙৰীয়াই আমাৰ দুটা নামে বেছি প্ৰচাৰিত হৈছিলে। বিধায়ক ডাঙৰীয়াই পালে টিকেট। এইবাৰো আমি বিজনী হিচাপে হয়তো আমি দুইজনে থাকিম, তাৰ মাজত এজনে পাম। কিন্তু মই 100% আশাবাদী এইবাৰ যে আমাৰ ৰাজ্যিক নেতৃত্ব তথা ৰাষ্ট্ৰীয় নেতৃত্ব এবাৰ মোক চান্স দিব বুলি দৃঢ় বিশ্বাসী। অলপ আগৰ কথালৈ আহিছোঁ। আপুনি 2015 চনৰ হিমন্ত বিশ্ব শৰ্মা যেতিয়া বিজেপিলৈ আহিছিলে, দাদা ব্ৰিগেড, সেই সময়তে আপুনি আহিছিলে। আপোনাকো বহুতে দাদা ব্ৰিগেডৰ সদস্য বুলি কয়। তেতিয়া বিজেপি একো নাছিলে, কিন্তু বিজনী সমষ্টিত এটা কাৰ্যালয়ো নাছিলে, মই যিমান দূৰ জানো আপুনি আহোঁতে। হয়, এইটো সঁচা কথা, একদম সঁচা কথা। এতিয়া দাদা ব্ৰিগেড আপোনালোকে নাম দিছে, সকলোৱে কয় দাদা ব্ৰিগেড। সঁচাকৈ ভালো লাগে দাদা ব্ৰিগেড, তাৰমানে দাদাসকলৰ ছত্ৰছায়াত নেতৃত্বত আমি আছোঁ। আৰু হয়, সঁচা কথা, 2015ত আহিছোঁ। আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া, মোৰ দাদা শ্ৰদ্ধাৰ পীযুষ হাজৰিকা ডাঙৰীয়া, জয়ন্ত মল্ল ডাঙৰীয়া, বড়ো ডাঙৰীয়া, আমি চবেই যেতিয়াখন আহিছিলোঁ সেইদিনাখনে মই আহিছোঁ, একেলগতে জইন কৰিছিলোঁ। যিদিনাখন আমি জইন কৰি চিৰাং জিলা বিজেপিলৈ আহিলোঁ আৰু কি, সঁচাকৈ এখন অফিচ নাছিল আমাৰ। তেতিয়াৰ আমাৰ জিলা সভাপতি আছিলে প্ৰতাপ দাস ডাঙৰীয়া, স্বৰ্গীয় প্ৰতাপ দাস ডাঙৰীয়া। আমি আহি এখন চাহ দোকানত কথা পাতিছিলোঁ, আহি সেৱা ল'লোঁ যে মই জইন কৰিছোঁ। আমাৰ ৰাজ্যিক সভাপতি সিদ্ধাৰ্থ ভট্টাচাৰ্য ডাঙৰীয়া আছিলে, সেৱা ল'লোঁ যে আমি জইন কৰিছোঁ। চাহ দোকানত বহি 15 দিনৰ ভিতৰতে যে আমাৰ এটা বহা জেগা লাগে, মণ্ডল, তেতিয়াখন আমাৰ বিজনীত দুটা মণ্ডল আছিলে চিৰাং জিলাত। ইমিডিয়েট কি কৰিলোঁ, আমি এখন ৰুম ভাড়া ল'লোঁ। আমাৰ পুৰণি যিবিলাক বিজেপি কৰ্মী আছে বিজনীত, এতিয়া সকলোৱে জানে। ৰুম ভাড়া লৈ ৰুমটো দেখাত অলপ মানে সেমেকা টাইপ আছিলে। কি কৰিলোঁ, লগালগিকৈ আমি কালাৰ চালাৰ কৰি চেয়াৰ টেয়াৰ আনি আমি মোটামুটি 5 দিনৰ ভিতৰতে তাতে বহা কৰিলোঁ।
আমাৰ চাওক এটা কথা, যিকোনো এটা যুদ্ধ হওক বা আমাৰ কাৰ্যালয় এখন লাগে না, হয়নে নহয়? তে আমি তেতিয়া এখন কাৰ্যালয়, সেইটো কাৰ্যালয়ৰ পৰাই আৰম্ভ কৰিলোঁ আৰু কি, আৰম্ভণি আৰু কি। সেই তেতিয়াৰ পৰা এতিয়ালৈকে। আৰু 10 বছৰত বহুত সলনি হৈ গ'ল বিজেপি তাত। সলনি হ'ল। এতিয়া শক্তিশালী। এতিয়া শক্তিশালী। এতিয়া আমি প্ৰাউড ফিল কৰোঁ। আৰু এতিয়া আমি বিজেপি দলৰ কাৰ্যকৰ্তা হিচাপে আমি সকলোৱে যেতিয়া এখন চিনাকি দিওঁ, আমাৰ ভাল লাগে। এনেকুৱাও এটা দিন গৈছে, আমাৰ চিৰাং জিলা বেচিকেলি আমি কি কৰোঁ, আমি যে ল'ৰাবিলাক লৈ ফুৰোঁ নহয়, ভাত খাবলৈ পইচা নাথাকিছিল আমাৰ সেই সময়ত। কৰোণাৰ সময়ত যেতিয়াখন আমি ঘৰে ঘৰে গ'লোঁ, ফ্লাডৰ সময়ত আমি যেতিয়াখন ঘৰে ঘৰে গ'লোঁ, আমাৰ সকলোৰে গাড়ী নাথাকে, আমাৰ 2-3জনৰ গাড়ী আছিলে, 2-এজনৰ গাড়ী তেল চেল ভৰাই আমি এখন ৰুম ভাড়া লৈছিলোঁ তেতিয়াখন থাকিবলৈ। আমি চাউল, আমাৰ এই চাউল পায় নহয়, আমাৰ চৰকাৰী চাউল যে, তাৰ পৰা ধৰক 1 বস্তা উঠাই অনা হয় আৰু কি। আৰু ধৰক কোনোবাই ডেকা ল'ৰাবিলাক যিহেতু থাকে, যুৱ মৰ্চাৰ ল'ৰাসকল থাকে, আমি তেতিয়াখন কি কৰোঁ যে বজাৰ চজাৰ কৰি কোনোবাই আমাৰ মাজতে বনায়, আকৌ তেওঁলোকৰ কাৰোবাৰ দায়িত্ব দি দিলে ত্ৰিপুৰাত, তেওঁলোকে মোটামুটি এমাহমান ত্ৰিপুৰা থাকিলে। তে সেনেকুৱাকৈ আমি চলিছোঁ আৰু কি। আৰু ভালো লাগিছিলে সকলোলৈ, মানে এটা নতুন উদ্যম যে আমি বিজনী বা BTCত বিজেপি আহিম এদিন। ৰাইজৰ ওচৰত যেতিয়াখন গৈছোঁ, মেন টু মেন আমি যেতিয়াখন কানেক্ট কৰিছোঁ, আমি ৰাইজৰ ওচৰত সোমাইছোঁ কেনেকৈ জানেনে? এই যে কৰোণাৰ সময়ত যে পাব্লিকৰ সহায় কৰি বিজেপি হিচাপে গৈছোঁ, তাৰমানে আমি যে বিজেপি কাৰ্যকৰ্তা, সেনেকৈ গৈ ৰাইজৰ ওচৰত চিনাকি হৈছোঁ। সেই সময়বিলাকৰ পৰা আজিলৈকে এনেকুৱা এটা মানে। আজি গাঁৱৰ ল'ৰা আছিলে আপুনি, আজি এজন গাঁৱৰ ল'ৰা আপোনাক তুলি আনি আজি ৰাজনীতি পথাৰত আপুনি ভালভাৱেই খোজ দিছে। সেই জাৰ্ণিটোৰ কথা ক'ব নেকি? কোনে আনিছিলে, কেনেকৈ আপুনি ৰাজনীতিলৈ আহিলে? মই ভাল বুলি নকওঁ। কথাটো কি হ'ল, মোৰ ঘৰ পাটকাটা পালেংগুৰি বুলি কয়, বৰপেটা বঙাইগাঁও চিৰাং ডিষ্ট্ৰিক্টৰ বৰ্ডাৰ। মই কমাৰ্চত আছিলোঁ, MCOM কৰি আছিলোঁ ষ্টাৰ্টিং। তেতিয়া এখন যুৱ মৰ্চাৰ সভাপতি আছিলে আমাৰ পীযুষ হাজৰিকা ডাঙৰীয়া। এদিনাখন আমাৰ প্ৰাক্তন কংগ্ৰেছৰ দিনৰ কথা কৈছে? কংগ্ৰেছৰ দিনত প্ৰাক্তন মন্ত্ৰী, এসময়ত প্ৰভাৱশালী মন্ত্ৰী আছিলে, স্বৰ্গীয় চন্দন চৰকাৰ ডাঙৰীয়া, তেখেতে এজন নেতৃত্বক মোৰ ঘৰলৈ পঠাল। আৰু তেতিয়া চিৰাঙত আমাৰ আছিলে ট্ৰেন্সপৰ্ট মিনিষ্টাৰ চন্দন ব্ৰহ্ম ডাঙৰীয়া। তেওঁৰ লগত জাষ্ট চাহ চিনাকি হৈছিল, মোৰ পৰিয়াল ঘৰুৱা সাপেক্ষে আৰু কি। চন্দন চৰকাৰ ডাঙৰীয়া মানুহ পঠালে যে এনেকুৱা এই ল'ৰাটোক মানে নেতৃত্ব দিব লাগে। মই বুজি নাপালোঁ। মই এদিনাখন বহি আছিলোঁ, যাৰ ঘৰত বহি আছিলোঁ তেওঁ পঞ্চায়তৰ প্ৰেছিডেণ্ট, 20 ইয়াৰ্ছৰ পঞ্চায়তৰ প্ৰেছিডেণ্ট। তেওঁৰ ল'ৰা আৰু মই খুব ক্ল'জ ফ্ৰেণ্ড আৰু কি। মোক ফোন কৰি আছিলে যে এনেকুৱা আপোনাক লগ কৰিব লাগে। মই বোলো ইমান ডাঙৰ মানুহ কোনোবাই আহি আছে মোৰ লগত, কি কথা? জিলা সভাপতি গৈছিলে আৰু এজন MCLA গৈছিলে, মই নাম নকওঁ। তেখেত গৈছিলে, যাই সুধিলে এনেকুৱা আপোনাক দায়িত্ব ল'ব লাগে, আপুনি চিৰাং জিলাৰ ইনচাৰ্জ যুৱ কংগ্ৰেছৰ সভাপতি আৰু কি। মই তেতিয়া ভাবিলোঁ কিয় এনেকুৱা, কি ক'ম, মোক 2 দিনমান সময় দিয়ক। পিছত তেওঁলোকে আকৌ খবৰ কৰিলে, এনেকৈ জইন কৰিলোঁ। জইন কৰাৰ পিছতে তেতিয়াখন চলি আছিলে আমাৰ পীযুষ হাজৰিকা ডাঙৰীয়াৰ নেতৃত্বত অল অসমজোৰা পদযাত্ৰা। সেই পদযাত্ৰাত আহিব আৰু 2-4 দিনতে বিজনীত আহিব, এইটোৰ নেতৃত্ব ল'ব লাগে আৰু কি বিজনীত। ধৰক মানে অলপ দেখা শুনাত মানে চূণ লগোৱা, জিন্দাবাদ লিখা, অফিচটোত গেডাৰিং কৰা, এনেকুৱাকৈ গাঁৱৰ ল'ৰা কেইটামান লৈ, মোটামুটি ধৰক 30-40 জনীয়া ল'ৰা লৈ এখন এল্ট্ৰ গাড়ী, এখন ইণ্ডিকা এনেকৈ লৈ আৰম্ভ কৰিলোঁ। সেই জাৰ্ণি গাঁৱৰ পৰা ওলালোঁ। সেই ওলোৱাৰ পৰাই আৰম্ভ হ'ল ৰাজনীতিক আৰম্ভণি। কিছুদিন পিছতে আকৌ সৰ্বভাৰতীয় পৰ্যায়ত যুৱ কংগ্ৰেছৰ ইলেকশ্যন আহিলে। তেতিয়াখন আৰু আমি ক'ত সাহস কৰোঁ, বিভিন্ন জেগাত চলি আছে, কোনোবা মন্ত্ৰীৰ পুতেক, কোনোবা MLAৰ পুতেক কণ্টেষ্টেড কেণ্ডিডেট, আৰু মই আকৌ সাধাৰণ খেতিয়কৰ ল'ৰা। তথাপি সাহস কৰিলোঁ এই 30জন গাঁৱৰ বাল্যকালৰ ল'ৰাবিলাক লৈ। কিন্তু এটা বস্তু, সেই জাৰ্ণিৰ পৰা এটা বস্তু লাইফত কামালোঁ, চিনাকি হ'লোঁ মানুহৰ লগত, বন্ধু কামালোঁ, শুভাকাংক্ষী কামালোঁ। সেনেকৈ ৰাজনীতিত আজিলৈ আহিলে। যথেষ্ট সামাজিক কামৰ লগত আপুনি জড়িত। আমি প্ৰায় আপোনাৰ ভিডিঅ'সমূহ পাই থাকোঁ। মঠ মন্দিৰ বনাই দিয়ে আপুনি,
কাৰোবাৰ ঘৰ নাই, ঘৰ এখন বনাই দিয়ে, এই বিষয়ে আপুনি ক'ব নেকি? সেই বিষয়ে কি ক'ম, একচুৱেলি সেইটোৰ পৰা এটা নাজানো ক'ৰ পৰা এটা পজিটিভ এনাৰ্জি এটা পাওঁ। উম, মোৰ এটা লাইফত নিজস্ব এটা মানে আইডিঅ'লজি আছে, বাকী মোৰ মুখেদি নাজানো কিয় না বোলা বোলা শব্দটো কেতিয়াও আহিব নোৱাৰে, উম, মানে নাহে, নাজানো কিয়। আজি কোনোবাই যদি আহিলে যে এইটো মই বোলো হ'ব, চাই দিম, কৰি দিম দিয়ক। অকলে অকলে যাই কেতিয়াবা বহুত মন বেয়া হৈ যায়, উম, কৰিবলৈ ইচ্ছা আছে এইটো কিন্তু নোৱাৰোঁ, সামৰ্থ্য নাই। উম, চেষ্টা এটা চলাওঁ, বহুত সঁচাকৈ মই ভাগ্যৱান বুলিও ভাবোঁ যে গাঁৱৰ ল'ৰা, খেতিয়কৰ ল'ৰা, সেই ভিতৰুৱা অঞ্চলৰ পৰা আহি আজি যে 2-এটা 5-10টা যে মন্দিৰ বনাব পাৰিছোঁ, উম, সেইটো মোৰ কাৰণে ডাঙৰ কথা। আৰু ক'ৰবাত নক'ৰবাত ঈশ্বৰৰ অৱদান আছে। উম, সেনেকুৱা উপযোগী বুলি ভগৱানে বনাইছে। উম, কিন্তু এতিয়া কথাবিলাক ক'লে অহংকাৰী যেন হ'ব, মই ক্ষমা কৰিব। যদি এনেকুৱা ভগৱানে যদি বিচাৰে, সদায় এনেকুৱাকৈ কাম কৰি যাম মঠ মন্দিৰৰ কাৰণে। নিজৰ টকা পইচা খৰচ কৰি কৰে, নিজৰ ধনেৰে কৰে। টকা পইচা কৰোঁ। এতিয়া কথা ক'বলৈ গ'লে আপুনি টকা ক'ত পায়? উম, সকলোৰে এটা টকা ইনকাম কৰা উৎস থাকে। ক'ত পাম কালি নাজানো, উম, বেয়া কাম নকৰোঁ, কিন্তু ক'ৰবাৰ পৰা আহি যায়। সৰু সুৰা বিজনেছ কৰোঁ, কিবা কৰোঁ, কিন্তু মই নাজানো, কেতিয়াবা লাগে যে ভগৱানেই ক'ৰবাৰ পৰা ৰাস্তা এটা দেখাই দিয়ে নেকি। উম, কিন্তু কৰাৰ ইচ্ছাটো আছে, যিমান দিন পাৰোঁ সিমান দিন কৰি যাম। মঠ মন্দিৰ যি ৰাজহুৱা কাম আহক কৰি যাম। আৰু সেইটোৰ পৰা শক্তি আহৰণ পাওঁ আৰু কি। উম। বহুত ৰোগীক আপুনি বাহিৰলৈ পঠিয়ায়, বহুত ৰোগীক আপুনি ব্লাড লাগিলেও আপোনাক ফোন কৰে বুলি কয়, সেইবিলাকো আপুনি কেনেকৈ মেনেজ কৰে? কিমান ৰোগীক এতিয়ালৈকে আপুনি ট্ৰিটমেণ্ট কৰিছে আপোনাৰ টকাৰে? এইটো এটা আপুনি বহুত ডাঙৰ কুৱেশ্যন কৰিলে, কাৰণ আপোনালোকে নাজানে চাগে, এইটো মই কৰা বুলি ক'লে ভুল হ'ব। উম, মই কৰোঁ আছোঁ, মই কৰা বুলি ক'লে ভুল হ'ব। উম, মোৰ এটা টীম আছে বৃহৎ, উম, অৰূপনাথ টীম। আজি আপোনাৰ ব্লাড লাগিলে পৰাপক্ষত আমি ব্লাড দিয়াত সমৰ্থ হওঁ, কাৰণ আমাৰ গ্ৰুপত দি দিওঁ যে অমুক জেগাত ব্লাড লাগে। উম, মই ধন্যবাদ জনাইছোঁ আপোনালোকৰ আজিৰ এই উম, চেনেলৰ যোগেদি, যে এনেকুৱা ভাইটিসকল বা এনেকুৱা বন্ধুসকল পাইছোঁ, যিসকলে সহায় কৰি আহিছে মোক। আজি কোনোবা এজনে ফোন কৰিলে গুৱাহাটীৰ পৰা, মৰিগাঁৱৰ পৰা, বঙাইগাঁৱৰ পৰা, উম, যে ব্লাড লাগে, মই তেতিয়াখন জানো মোক আধা ঘণ্টা 1 ঘণ্টা সময় দিয়ক, মই জনাই আছোঁ। উম, আমাৰ গ্ৰুপত ল'ৰাবিলাকক যেতিয়াই গৈছোঁ, যদি নগাঁৱৰ ল'ৰাও আছে আমাৰ লগত, যদি কৈছোঁ অমুক জেগাত ব্লাড লাগে, আহি ব্লাডটো আহি দি দিয়ে। উম, পৰাপক্ষত আমি দিওঁ। সেইকাৰণে আমি ভাগ্যৱান বুলিও ভাবোঁ যে আমি ব্লাডৰ যোগেদি, ৰক্তদান যোগেদি আমি আমাৰ টীমটো, অৰূপ নহয় দেই, উম, অৰূপনাথ টীম, উম, নাম্বাৰ 1। নাম্বাৰ 2, বেমাৰীৰ ক্ষেত্ৰত নিজাববীয়াকেও সহায় কৰোঁ, চেষ্টা কৰিছোঁ সহায় কৰিব, যাক যেনেকুৱাকৈ হয়। কেতিয়াবা দুখ লাগে। আজি 1.5 বছৰমান আগতে এগৰাকী ভণ্টীয়ে, মই নিজেও হায়দৰাবাদ গৈছিলোঁ জাষ্ট চেকআপ কৰিবলৈ, ভণ্টী আৰু ভাইটি এজনক লগ পাওঁ, মোক মাতিলে দূৰৰ পৰা, আপুনি অৰূপ দা হয়নে? মই কৈছোঁ হয়, আমি 20 দিন আপোনাক চাই থাকোঁ। কি হৈছে তহঁতৰ? ক'ত আছ তহঁতে? হোটেলত। এনেকুৱা কয়, আমাৰ লিভাৰৰ এনেকুৱা হৈছে। আমাৰে অসমৰ ডক্টৰ মিথুন শৰ্মা ডাঙৰীয়াৰ ওচৰত গৈছিলে। কি হৈছে তহঁতৰ? এনেকুৱা পৰ্যায়ক্ৰমে 2-3 দিন আলোচনা কৰোঁ। তেওঁলোকে যিদিনাখন আহিব, মই বোলো মোক 20 দিন গ'লে তহঁতে দেখা দিবি। কিছুদিন পিছতে ভাইটিজনৰ লিভাৰৰ অপাৰেশ্যন। লিভাৰটো ডনেট কৰিলে আধা, তাৰ এই ভণ্টি যে তাৰ মিছেছ, তেখেতে ডনেট কৰিলে। মই গ'লোঁ তেওঁলোকৰ ঘৰত। মই ব্যক্তিগতভাৱে যিখিনি পাৰিলোঁ সহায় কৰিলোঁ। মই সেইখন
অৱস্থাতে যাক ফোন কৰিছোঁ, কোনোবা ধৰক আমাৰ পলিটিকেল লিডাৰ হওক, এডমিনিষ্ট্ৰেশ্যনৰ মানুহ হওক, তেওঁলোকেও সহায় কৰিছে। দুখৰ বিষয়, সেই ল'ৰাজন ঢুকাই থাকিলে, ভাইটিজন। তেওঁ আমাৰ মাজত নাই এতিয়া। তাৰপিছত কিছুদিন পিছত, যোৱা 6 মাহমান আগতে ভণ্টি এজনৰ ঠিক এনেকুৱাকৈ খবৰ পাওঁ। আমি গ'লোঁ। তাতে ইণ্টাৰেষ্টিং কথা, আপোনালোকৰ সাংবাদিক, আমাৰ সংবাদ জগতৰ বন্ধু ভাইটিসকলৰো বহুত সহায় থাকে। তেওঁলোকে খবৰ দিয়ে, তেওঁলোকেও অৰিহণা যোগায়। আমাৰ টীমটো যায়, তাতে পৰিয়ালবৰ্গৰ ওচৰত উপস্থিত হৈ যেতিয়াখন আমি ধৰক তাতে ফোন কৰোঁ, পলিটিকেল লিডাৰ হওক বা আমি নিজে ব্যক্তিগত কোনোবা ব্যৱসায়িক ফোন কৰোঁ, সকলোৰে সঁহাৰি পাওঁ। আজিৰ ডেটত তেওঁ চিকিৎসাধীন হৈ আছে চেন্নাইত। ঠিক সেনেকৈ কিন্তু যোৱাকালিও এজন পেচেণ্ট পালোঁ। আমাৰে দলৰ বুথ সভাপতি, GMCলৈ পঠালোঁ, আকৌ গ'ল, হেৰি হ'ল। এনেকুৱাকৈ চলি থাকে। মোৰ GMCত চৰকাৰৰো সহায় লওঁ, মোৰ ৰুমত থকা, মোৰ লগত থকা কাৰ্যকৰ্তা মোৰ লগতে থাকে, সি GMCত ডিউটি দি থাকে। ডিউটি মানে কেনেকুৱাকৈ, আমাৰ বিজনেছ পেচেণ্ট আহিলে সি আহিব, ল'ব, চাব, বিভিন্ন ধৰণৰ খা খবৰ আমি কৰি থাকোঁ। এটা টীম একচুৱেলি, মই অকলে পাৰা নাই। টীমৰ কাৰণেহে আজিৰ ডেটত তাৰমানে এজন মানুহক আপুনি আজি 5 বছৰ ধৰি তেওঁক ৰেচন পাতি সকলো দি আছে, ৰান্ধনিও দিছে, সেই কাহিনীটো কি আছিলে? সেইটো বৰ দুখ লগা কাহিনী। এটা কথা ক'বলৈ গ'লে, কেতিয়াবা আমি মানৱতাৰ দিশটো পাহৰি যাওঁ। এদিনাখন 2020 চনত কোনোবা আমাৰে কাৰ্যকৰ্তাৰ যোগেদি খবৰ পালোঁ। আমাৰ টীমটো গ'লোঁ, BJPৰ টীম গৈ যাই চাওঁ, এন্ধাৰত এজন অন্ধ বুঢ়ী আইতা শুই আছে তাৰ লগৰ ৰুমত। তাৰ বিকলাংগ নহয়, চেন্নাইত কৰ্মৰত আছিলে তেখেত। বিল্ডিঙৰ পৰা পৰি যায়, ৰাজহাড়ডাল ভাঙি থাকিলে। তেওঁ শুই আছে, আঁঠুৱা আছে, এন্ধাৰ, মকৰা জাল লাগি আছে, ইলেক্ট্ৰিক কাটি দিছে। মানে এনেকুৱা পৰিৱেশ, হতম্ব হৈ গ'লোঁ যায়। তাতে যাই আমাৰ কাৰ্যকৰ্তাক ক'লোঁ যে অহাকালিৰ ভিতৰত তাতে ইলেক্ট্ৰিক কানেকশ্যনটো হ'ব লাগে। ইলেক্ট্ৰিক কানেকশ্যনটো হ'ল, আৰু কি কৰা যায়। সেইজন মানুহৰ কাহিনীটো এনেকুৱা দুখ লগা, জানেনে? মানুহজনৰ হাতত আপোনাৰ কমচে কম সকলো সংগঠনৰে নাম্বাৰ আছে। আমাৰ যিবিলাক সংগঠন, ষ্টুডেণ্ট অৰ্গেনাইজেশ্যন, তেওঁ ফোন কৰে, তেওঁতো উঠিব নোৱাৰে, ফোন কৰে যে আজি মোৰ খাবলগীয়া নাই, সকলোৱে আনি দি যায় খাবলৈ। কেতিয়াবা এনেকুৱাও বোলে হৈছে মানুহজনৰ 9 দিন নোখোৱাকৈ আছিলে, 9 দিন। তেতিয়া মনলৈ এটা আহিলে যে আমি কি কৰিব পাৰোঁ, সহায় কেনেকৈ কৰিব পাৰোঁ। তেতিয়াখন সকলোৰ লগত কথা পাতি চিলিণ্ডাৰৰ যোগান দিওঁ আৰু এজন ৰান্ধনিৰ যোগান দিওঁ। তেওঁ আহি দুবেলা ৰান্ধি থৈ যায়, সেই আমাৰ আইতা আৰু সেই ল'ৰাগৰাকীজনক। এনেকুৱাকৈ চলি আছে। আজি 2020 চনৰ পৰা আজি 26 চন আহিছে। ভাল লাগে। হয়তো ব্যস্ততাত খবৰ ল'ব নোৱাৰোঁ, কিন্তু আমাৰে ল'ৰা আছে, যাই হেৰি কৰি আছে, কণ্টিনিউ চলি আছে এইটো। আৰু UPSC বা APSCৰ কাৰণেও আপুনি বাহিৰৰ পৰা ফেকাল্টি আনে, এটা কোচিং আছে নেকি আপোনাৰ? এইটো বিনামূলীয়া নেকি এইটো? একচুৱেলি কথাটো কি হ'ল, চাওক, আমাৰ বিজনী সৰু ঠাই, ইয়াতে আমাৰ আশাৰী কোচিংবিলাক নাই, বা বঙাইগাঁৱতো নাই। যোৱাবেলি মনলৈ আহিল যে আমি ঠিক আছে, সমাজৰ বাবে কৰিবলৈ কিবা এটা ইচ্ছা, ষ্টুডেণ্টসকলৰ বাবেও কিছু কৰা যায়। তে আমি আপোনালোকৰ যোগেদি, বিভিন্ন চেনেলৰ যোগেদি আমি এড দিলোঁ যে এইবাৰ বিজনীত মেগা কোচিং কেম্প পাতিম। তাতে আমি ফেকাল্টি আনিলোঁ দিল্লীৰ পৰা, ৰাজস্থানৰ পৰা, ছিকিমৰ পৰা, কলকাতাৰ পৰা, গুৱাহাটীৰো আছিলে, আমাৰ অসমৰ শৈলেন বৈশ্য ডাঙৰীয়া আছিলে। আমি প্ৰায় 1200 ষ্টুডেণ্টক মেণ্টৰশ্বিপ কোৰ্চৰ এখন আমি হেৰি দিলোঁ, কোচিং দিলোঁ। লগতে আমি ষ্টাডি মেটেৰিয়েলছ প্ৰভাইড কৰিলোঁ। কেনেকৈ আমাৰ আপকামিং ইণ্টাৰভিউবিলাকক ক্ৰেক কৰিব লাগে, শ্বৰ্ট মেথডবিলাক কি আছে, পাৰ্চনেলিটি টেষ্ট, মক টেষ্ট, এইবিলাক কৰিলোঁ। খুব ভাল লাগে, এইবাৰো কৰিম। খুব ভাল লাগে। প্ৰায় 1200 ষ্টুডেণ্ট। তাৰ পৰা যোৱা আমাৰ যিবিলাক গভমেণ্টৰ গ্ৰেড 3ৰ
সেইবিলাকক কেইজনমান আমাৰ উত্তীৰ্ণও হৈছে, চাকৰিও পাইছে, তেতিয়া এখন খুব ভাল লাগে। এইবিলাক আপুনি সকলো খৰচ পাতি নিজে বহন কৰে? নিজে বহন কৰিছোঁ। এটা দুখ লগা বিষয় যে মই আগলৈ আমাৰ এটা ইণ্টাৰভিউটো কৈছিলোঁ সেইদিনাখন, আমাৰ বিজনী মানে সৰু জেগা, আমাৰ তাতে অডিটৰিয়াম নাই, ডাঙৰ অডিটৰিয়াম নাই বা কনভেনশ্যন চেণ্টাৰ এনেকুৱা নাই। থাকিলে ভাল হ'লহেঁতেন আমাৰ কাৰণে। চৰকাৰকো আমি নিউজৰ যোগেদি অৱগত কৰাইছিলোঁ। সেইটো আকৌ আমি নিজে তাৰমানে ধৰক টেণ্ট হাউচ, তেতিয়াখন খৰচাটো অলপ বাঢ়ি যায়, অসুবিধা হয়। সেই টেণ্ট হাউচ আমি কি কৰিলোঁ, ধুনীয়াকৈ বনাইছিলোঁ যাতে আৱাজ আহিব নোৱাৰে, চাউণ্ড আহিব নোৱাৰে। যেনেকৈ আমাৰ থিয়েটাৰত যেনেকৈ বনায় সেনেকৈ বনাইছোঁ। বহুত খৰচ গুচি গৈছে আমাৰ, সেনেকৈ কৰিছিলোঁ। যদি আমাৰ থাকিলেহেঁতেন তেতিয়াহ'লে ভাল হ'লহেঁতেন। আৰু এনেকৈ জানেনে আমাৰ টীমৰ আপোনালোকৰে কোনোবা এজন সাংবাদিক আমাৰ নিউজ চেনেলৰ, যেতিয়াখন আমাৰ বেঞ্চৰ অভাৱ হ'ল, 1200 ষ্টুডেণ্ট হৈ গ'ল নহয়, সকলোৱে সঁহাৰি দিছে বিজনীৰ, সকলোৱে। সেইটো এটা ভাল, যিটো কাম কৰিবলৈ যাওঁ যেতিয়াখন সকলোৱে সঁহাৰি দিয়ে খুব ভাল লাগে, নিজকে খুব বহুত ছেটিছফেকশ্যন পাওঁ। আপোনালোকৰ চেনেলবিলাকৰ দুজন সাংবাদিক, তেওঁ ৰাতি 10টাত আহিছে, আমাৰতো ল'ৰাবিলাকে কাম কৰি আছে, আমাৰ বেঞ্চ আনিব লাগে, তেখেতে নিজে IASক ফোন কৰিছে যে আমাক বেঞ্চ লাগিছিলে কেইবাদিনৰ কাৰণে। তেতিয়াখন তেওঁ নিজে, আমাৰ ল'ৰাবিলাক যাই ৰাতি 12টাত আমি যাই বেঞ্চ আনিলোঁ, বেঞ্চবিলাক পাৰিলোঁ ল'ৰা ছোৱালীবিলাক বহিবলৈ, কাৰণ সকলো বস্তুটো আৰু কৰা ইমান হেৰি নহয়, বহুত টকাৰ বাজেট হৈ যায়। তো সেনেকৈ কৰিলোঁ, সকলোৰে সঁহাৰি পাইছোঁ, ভাল লাগিছে। আৰু মানে জীৱনত যাতে এনেকৈ মানে সকলো টাইমতে যেন সকলোৰে সঁহাৰিটো পাওঁ, খুব ভাল লাগে আৰু কি। আপুনি প্ৰথম ৰাজনীতিলৈ আহোঁতে বা সেই সময়ত আপুনি এটা এড এজেঞ্চিটো কাম কৰিছিলে, 1200মান টকা পাইছিলে বোলে দৰমহা। হয়। তাৰ পৰা ইমান টকা কেনেকৈ হ'ল অৰূপ নাথৰ, যে সামাজিক কাম কৰিবলৈও যথেষ্ট টকাৰ প্ৰয়োজন হয়? এইটো এটা মোৰ জীৱনৰ এইটো এটা অভিজ্ঞতা। মই কওঁ, মোৰ লগৰ যিবিলাক আছে সকলোৱে জানে কথাটো, য'ত য'ত যাওঁ সকলোৱে জানে কথাটো। মই পঢ়ি থাকোঁতে তেতিয়া এখন আমাৰ এই বাঁহীবাদক আমাৰ দীপক শৰ্মা দা আছিল যে, তেওঁৰ লগৰ ঘৰতে আমি ভাড়া থাকোঁ। তাৰ অপজিট আমাৰ জু ৰোডত জোনালীৰ ৰূপালী পথ বুলি পথ আছে, হাউচ নম্বৰ 48। তাতে মোৰ এজন ফ্ৰেণ্ড আছিলে বাচুগাঁৱৰ, তাক ঘৰৰ পৰা লৈ আনিলোঁ যে ব'ল গুৱাহাটীত থাকোঁ, সকলোৱে গুৱাহাটীত থাকি পঢ়িবলৈ যাওঁ, এতিয়া গুৱাহাটীত মোৰ লগত থাকিবি আৰু কি। আহিলোঁ গুৱাহাটীত। তেতিয়াখন কি হ'ল যে আপোনাৰ মানে কামো কৰিব লাগে না, যে কামতো হেৰি কৰোঁ, চাওঁ মাথা আপোনাৰ চাৰিওফালে যাই থাকে। ইণ্টাৰভিউত মাতিলে, মই ইণ্টাৰভিউত প্ৰথম দিনাখনে চিলেকশ্যন পালোঁ। মই আকৌ যোনে ইণ্টাৰভিউ ল'লে MD তেখেতক ক'লোঁ, এইজন ল'ৰাক ল'লেহে তাৰমানে মই চাকৰি কৰিম বুলি। তাৰপিছত সিও ইণ্টাৰভিউ দিয়ে, তাক একচুৱেলি চিলেক্ট হোৱা নাছিলোঁ, তথাপি ৰাখিলে আৰু। এড এজেঞ্চি আছিলে, সৃষ্টি এড এজেঞ্চি। সেই সৃষ্টি এড এজেঞ্চিত মই এজ এ ASM, এৰিয়া ছেলছ মেনেজাৰ হিচাপে মই চাকৰি কৰিছিলোঁ। চাকৰি কৰাৰ পিছত মানে আমাৰ এটা প্ৰিভিলেজ কাৰ্ড আছিলে, গুৱাহাটীৰ তেতিয়া এখন দি কিউব, হাফ এনেকুৱা আমাৰ অনুষ্ঠানবিলাক আছে, তাতে আমি এটা কাৰ্ড প্ৰভাইড কৰিছিলোঁ। কাৰ্ড প্ৰভাইডটো কাৰণে আপুনি যদি কাৰ্ডটো লয়, আপুনি মানে কেনেকুৱা হস্পিটেলবিলাকক আপোনাৰ ফ্ৰী ট্ৰিটমেণ্ট হ'ব, বিভিন্ন এনেকুৱা কিবা ডিছকাউণ্ট পাব। কাৰ্ড আমি কৰিবলৈ যাওঁ বা এড হৰ্ডিং আছে এনেকুৱা এইবিলাক চলে আৰু। গোটেই মাহৰ পিছত মোৰ চেলাৰী আছিলে 4800 আছিলে। কাটি কুটি আজি দৰমহা নহয়, কালি দৰমহা এনেকুৱা কৰি মোটামুটি 35 দিন পিছত দৰমহা পালোঁ 1200 টকা পালোঁ, এখন চেক পালোঁ 1200 টকাৰ। আজিও সেই দিনটো মনত পৰে, খুব ভাল লাগে আৰু কি। সেই 1200 টকাৰ পৰা আৰম্ভণি জীৱ। এই ৰাজনীতি কৰিবলৈ আচলতে টকা লাগে, অপ্ৰিয় হ'লেও কথাষাৰ সত্য। কিন্তু ৰাজনীতি কৰিবলৈ টকা লাগে, সেইটো সঁচা কথা। ইচ্ছা লাগে, টকা লাগে, আৰু কষ্ট লাগে বহুত। আপুনি কষ্ট হাৰ্ড ৱৰ্কিং কৰিব লাগিব। টকা লাগে কিয় কৈছোঁ, কথাটো বেলেগ, মিনিংটো আপোনাৰ বেলেগ হ'ব নালাগে। কি হয়, আজিকালিৰ যুগটো অলপ বেলেগ হৈ গৈছে। আপুনি য'তে যায়, আপুনি যেনেকুৱা কাম কৰিবলৈ যায়, ক'ৰবাত আপুনি ধৰ্মীয় অনুষ্ঠান হওক, যিকোনো কাৰোবাৰ ঘৰত গ'লে আপুনি গাড়ীখনত তেল ভৰাব লাগিব,
4জনক লৈ গ'লে আপুনি ক'ৰবাত চাহ খাব লাগিব, আপুনি যদি এখন কিবা এটা অনুষ্ঠানত ডনেশ্যন দিব টকা লাগিব, কিবা এটা বনাই দিব গ'লে টকা লাগিব। ৰাজনীতি কৰিলে টকা লাগে, কিন্তু তাৰ লগত সদ ইচ্ছাও লাগিব। মানুহে আপোনাক একচেপ্ট কৰিব লাগিব, মানুহে আপোনাক ভাল পাব লাগিব। আৰু এইটো এটা কথা, টকা থাকিলে যে আপোনাক ভাল পায় এইটো নহয়, কিন্তু আন্তৰিকতাটো লাগিব। বিজনীৰ পৰা বহুত সহায় আৰু মানুহৰ আত্মীয়তাটো পাইছোঁ। এইটো খুব মানে নিজকে ধন্য বুলি ভাবোঁ যে বিজনীৰ মানুহে যে ইমান মৰম কৰে, খুব ভাল। আজি এটা কথা আপুনি সুধিলে কাৰণে এতিয়া মুখত আহি আছে, নকওঁ লাগিলেও বেয়া লাগিব। এইটো কথা আকৌ মিছা যে ৰাজনীতি কৰিবলৈ টকা লাগে। টকা লাগেও আকৌ নালাগেও। সিদিনাখন আমাৰ বিজনীৰ ছিনিয়ৰ চিটিজেনৰ মঞ্চ আছে। সেই মঞ্চত আমাৰ ৰিটায়াৰ্ড যিবিলাক আমাৰ বয়োজ্যেষ্ঠ নাগৰিকসকল আছে তেওঁলোকে মাতিলে। আমাৰ বিজনীত কি কৰিলে, এখন জুবিন গাৰ্গৰ নামত, আমাৰ জুবিনদাৰ নামত সংগীত বিদ্যালয় আৰু চিত্ৰাংকন বিদ্যালয় খুলিছে। মোক মাতিলে গেষ্ট হিচাপে, মোক মাল্যাৰ্পণ কৰিবলৈ দিলে, মই কৰিলোঁ। যেতিয়া সেই সভাপতিয়ে ভাষণ দিলে, ৰিটায়াৰ্ড পাৰ্চন এজন, প্ৰায় 500 মানৰ ওচৰত, যে মোক ক'লে এনেকৈ, অৰূপ নাথ আমাৰ বিজনীৰ ভৱিষ্যত, বিজনীৰ আশা আকাংক্ষা, মনটো বহুত চুই গ'ল। সেইকাৰণে ক'লোঁ যে মই কেতিয়াবা টকা লাগে, কেতিয়াবা টকা, তেওঁলোকেতো মোৰ পৰা টকা বিচৰা নাই। সেই কথাষাৰে এনেকুৱাকৈ কৰিলে যেন অধিক উৎসাহ, অধিক উদ্দীপনা দিলে, আকৌ কাম কৰিবলৈ ইমান যে দৌৰি থাকিব যে এনাৰ্জিটো পাওঁ, সেই এনাৰ্জিটো এনেকুৱা উৎসৰ পৰা পাওঁ। বাঁহৰ দলং পৰ্যন্ত আপুনি বনাই দিয়ে বুলি মোক কোনোবাই কৈছিলে, যে আদিবাসী এলেকাত আপুনি বাঁহৰ দলঙো বনাই দিয়ে। সেইটো বহু বছৰ আগৰ কথা। 2021 চনৰ ইলেকশ্যনৰ আগত বনাই দিছিলোঁ। এই বুলিও এটা বনাইছোঁ। তাৰমানে কি হয়, যেতিয়া এখন আপোনাৰ বিভিন্ন অঞ্চলত যাওঁ, এনেকুৱা হয় যে কিবা কাৰণত ধৰক আমাৰ ৰৈ যায়, 100%টো আৰু কাম নহয়, ক'ৰবাত ৰৈ গৈছে, সেইবিলাক অঞ্চলত যাওঁ। কাৰণ য'ত আমাৰ চৰকাৰে কৰিছে তাতেতো ভালেই, চৰকাৰে 100% কৰিলেও ক'ৰবাত মানে ডেভেলপমেণ্ট আমাৰ যথেষ্ট হৈছে। BTCত যথেষ্ট ডেভেলপমেণ্ট হৈছে, আৰু আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া অহাৰ পিছতো আৰু বহুত হৈছে। প্ৰায় ৰাস্তা বাকীয়ে নাই, এনেকুৱা ৰাস্তা। কিন্তু ক'ৰবাত 2021 আগত আমি গৈছিলোঁ, বা এতিয়াও যাওঁ, ক'ৰবাত অলপ ৰৈ গৈছে। তেতিয়াখন কিয় ৰাইজৰ মানুহে ধৰে যে আমাৰ ল'ৰা ছোৱালীবিলাক যদি ঘূৰি যাব লাগে, বহুত দূৰ দি ঘূৰি যাব লাগে, সময় নহয় স্কুলত, তেতিয়াখন কি কৰা যায়, বাঁহৰ দলং বনাই দিওঁ। কিবা কিবিকৈ আমাৰ ল'ৰাবিলাকক লগত লৈ, ৰাইজ লৈ এনেকৈ বনাই দিওঁ, মাটি তাটি কাটি কেনে বনাই দিওঁ। সেনেকৈ ভাল লাগে। আৰু ৰাজনীতিৰ প্ৰসংগলৈ আহিছোঁ দেই। মুখ্যমন্ত্ৰীগৰাকীৰ আশীৰ্বাদ আছে বুলি বহুতে কয়। 2021 চনত এটা ভিডিঅ' মাজে মাজে ভাইৰেল হৈ থাকে যে মঞ্চত টিকট প্ৰত্যাশী সেই বিধায়কগৰাকীও আছিলে, কিন্তু মুখ্যমন্ত্ৰীগৰাকীয়ে ভোট দিবলৈ অৰূপ নাথ বুলি কৈছিলে, অৰূপ নাথক ভোট দিয়ক। সেই কাহিনীটো কি আছিলে? সেইটো কেনেকৈ পালে আপোনালোকে? কথাটো হ'ল, সেইটো এটা ইণ্টাৰেষ্টিং মুমেণ্ট আছিলে। হয়তো মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ মৰম, যথেষ্ট মৰম কৰে। আজি ধৰক সেই গাঁৱৰ খেতিয়কৰ ল'ৰা মই, মাননীয় মুখ্যমন্ত্ৰীজনে যদি দূৰৰ পৰা মাত দি দিয়ে, অৰূপ কি খবৰ তোৰ, অৰূপ আহিবিচোন, বা দায়িত্ব দিয়ে কিবা, তেতিয়াখন ভাল লাগে। ডাঙৰ কথা এটা, আমাৰ কাৰণে ডাঙৰ কথা। কেতিয়াও ভাবিবও পৰা নাছিলোঁ। এটা মঞ্চত এনেকুৱা হ'ল, যোৱাবাৰ মই টিকেট পোৱা নাই, তেখেতে ক'লে হ'ব দে। তেখেতে হ'ব দে কৈছে মানে তেখেতৰ প্ৰতি বিশ্বাস আছে। চুপচাপকৈ বহি দিলোঁ, কাম কৰা ষ্টাৰ্ট কৰিলোঁ। তেখেত এখন মঞ্চত গৈছিলে, তাতে কমচে কম আমাৰ মোৰ দেন 20,000 মানুহ আৰু কি বিজনীৰে। নাজানো তেখেতে কিয় ক'লে, কি ক'লে, না মোৰ প্ৰতি মৰমে, চবে সেইদিনাখন ক'লে যে ইমান ভাল পায়নে আপোনাক, মানে মঞ্চত বেলেগ কেণ্ডিডেট থকাৰ পিছতো ক'লে যে আপোনালোকে অৰূপ নাথক ভোট দিব। তে সেইদিনাৰ পৰা মানে আৰু বেছি আকৃষ্ট হ'লোঁ যে দাদা ইমান ভাল পায়নে। চবে কৈ আছে দাদা ইমান মানে বিচাৰিছিলে তোক টিকেট যোৱাবাৰ দিবলৈ, যে মুখৰ পৰা নামটোৱে যোৱা নাই আৰু কি। যোনে যি ভাবে আৰু, কিন্তু মোৰ কাৰণেতো আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু আমাৰ
পীযুষ দা আপুনি জানে পীযুষ দাৰ নেতৃত্বতে মই সেই গাঁৱৰ পৰা ওলাই আহিছিলোঁ মোৰ গাঁৱতে কৈছিলে পীযুষ দাই 2009 চনতে সেই যে আপোনাক ক'লোঁ যে পদযাত্ৰা চলি আছিলে তেখেতৰ হাত ধৰিয়ে ওলাই আহিছিলোঁ সেনেকৈ আৰু ৰাজনীতি আৰু এইবাৰ মুখ্যমন্ত্ৰীগৰাকীয়ে বাৰেপতি বিভিন্ন অনুষ্ঠানত কৈছে যে এইবাৰ অলপ যুৱ শক্তিক প্ৰাধান্য দিব মহিলা প্ৰাৰ্থীক প্ৰাধান্য দিব আপোনাৰ ভাগ্য ফুলিব পাৰে সেইটো আপোনালোকৰ আশীৰ্বাদ আৰু যদি ভগৱানক বিশ্বাস কৰোঁ ৰাইজক বিশ্বাস কৰোঁ ৰাইজৰ মৰম আৰু ভগৱানৰ আশীৰ্বাদ আপোনালোকৰো আশীৰ্বাদ যদি আছে পাব পাৰোঁ এতিয়া মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই জানে আৰু যদি কিবা কাৰণত এইবাৰো টিকট নাপায় ৰাজনীতি কৰি থাকিব নে এৰি দিব সেইটো সময়ত দেখা যাব কিন্তু এটা কথা মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিটো কৰে ভালে কৰে আৰু তেওঁলোকে আমাৰ গাৰ্জেন স্বৰূপ তেওঁলোকে যিটো কয় সেইটোৱে কৰোঁ আমি বাকী সেইটোৱে কথা বেছি সময় নাই আৰু 2026ত কি হ'ব বুলি ভাবিছে নিৰ্বাচনত 2026 চনত আমি বিজেপি আকৌ আহিম আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আকৌ মুখ্যমন্ত্ৰী হ'ব আমি আকৌ তেখেতৰ নেতৃত্বত কাম কৰিম মুঠতে চৰকাৰ আমাৰে হ'ব তাতে বিকল্প নাই যোনে যি কৈ থাকক বেলেগ কোনো ৰাস্তাই নাই আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই হ'ব তেখেতে হ'ব আমাৰ এইটো বিশ্বাস এইটো মোৰ ব্যক্তিগত বিশ্বাস দেই তেখেতে হ'ব আৰু জনতাৰো বিশ্বাস আছে আজি চাওক য'তে যায় মামা 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 আৰু তেখেত কথাৰে নহয় ন কামৰেও পৰিচয় দিছে না দিনে ৰাতি কাম কৰি থাকে দিনে ৰাতি কাম কৰি থাকে ৰাতি 2টা বজাতো বিভাগীয় কাম বিকল্প নাই আৰু সেইটোৱে কথা ধৰি ল'লোঁ আপুনি এইবাৰ টিকটটো বিজনীত পালে আপোনাৰ মনততো এটা ৰোড মেপ আছে যে সমষ্টিটোৰ মই এই 5টা কাম কৰিম সেই তেনেকুৱা ৰোড মেপৰ কথা আপুনি ক'ব পাৰিব নেকি মই যদি প্ৰতিনিধি হৈ আহোঁ বিজনী সমষ্টিৰ এই 5টা কাম মই ডেফিনেটলি কৰিম পোনপ্ৰথমে যদি মই প্ৰতিনিধি হৈ আহোঁ মই আপোনাকে ধন্যবাদ দিম কাৰণ আপোনাৰ মুখেদি প্ৰথম ওলাব যদি প্ৰতিনিধি হোৱাটো মই বিচাৰোঁ যে ভগৱান আপোনাৰ মুখেদি মোৰ লাইফত সেইটো হওক মই প্ৰথম প্ৰতিনিধি হৈ অহাৰ লগে লগে প্ৰথমতে মই আমাৰ বিজনী যিখন ফিউচাৰ প্লেন এক্সটেনশ্যন বিজনীৰ কথা ভাবিম কাৰণ বিজনী যিখন আমাৰ পুৰণি টাউন আছিলে সেইখনে হৈ আছে আমাৰ নতুন বিজনী কৰিবলৈ যিটো ধৰক আজিকালিৰ যিটো মডেল টাউন বুলি কয় আমাৰ ধৰক এখন মই ক'লোৱে অডিটৰিয়াম এখন লাগিব আৰবান ৱাটাৰ ছাপ্লাইৰ লাগিব ৰাস্তা ঘাটবিলাক বহল হ'ব লাগিব পাৰ্ক এখন লাগিব ল'ৰা ছোৱালীৰ কাৰণে বিজনীত আমাৰ কমাৰ্চ নাই কমাৰ্চ লাগিব কমাৰ্চ কলেজ লাগিব হস্পিটেলটো আছে আৰু ভালকৈ ডক্তৰ বহাব লাগিব প্লেনিংটো কৰিম প্ৰথম বিজনীটোক কেনেকৈ বঢ়োৱা যায় মাটি ঢেৰ আছে আমাৰ আমি বিজনীক লৈ কাৰণ চাওক বিজনীৰ এটা নাম আছে আপোনালোকে জানে বিজিত নাৰায়ণৰ নামেৰে বিজনী আছিলে আকৌ বিজনীত আমাৰ লক্ষী মেলাও জানে আপোনালোকে ডাঙৰকৈ হেৰি হয় তে বিজনীৰ নামটো জুবিন দাই বাৰ বাৰ কৈ গৈছে বিজনীত তেখেতে আছিলে আপোনালোকে বিজনীৰ নাম শুনিয়ে থাকে সেইকাৰণে বিজনীৰ নামটো নতুনকৈ গঢ় দিয়াৰ ক্ষেত্ৰত প্ৰচেষ্টা কৰিম স্বাস্থ্যৰ ক্ষেত্ৰতে হওক শিক্ষাৰ ক্ষেত্ৰত আগভাগ ল'ব লাগিব ৰাস্তা ঘাট বনাইছে এতিয়া বিধায়ক ডাঙৰীয়া নবনোৱা নহয় বনাইছে নতুন আমাৰ টেকনিক হিচাপে ধৰক নতুন প্লেনিং হিচাপে সেইকেইটা কাম কৰিব লাগিব আৰু এটা কথা আমাৰ যিটো মই মোৰ ব্যক্তিগত মানে দিশৰ পৰা যিটো দেখিলোঁ ল'ৰা ছোৱালীৰ বহুত ইচ্ছা আছে কোচিং কৰাৰ বা বিভিন্ন ভালকৈ পঢ়াৰ শিক্ষাৰ ক্ষেত্ৰত কিন্তু বহুত গুৰুত্ব ল'বলগীয়া আছে বিজনীত আমাৰ সেইটো কৰিম সেইবিলাকে আৰু বেছি সময় নলওঁ শুভেচ্ছাও জনালোঁ আপোনাক আশা কৰিছোঁ ইয়াৰ পিছৰ পৰা MLA হৈ আপোনাক লগ পাওঁ নমস্কাৰ আৰু সেই আশাৰে আমাৰ ৰাজনীতিৰ নৱযোদ্ধাৰ পৰা মই ঋতুস্মিন শৰ্মাই বিদায় লৈছোঁ নমস্কাৰ